হাই এভৰিৱান, এতিয়া ওলাইছোঁ বজাৰলৈ বুলি। যিহেতু আজি অলপমান বতৰটো ভাল, ৰ'দ দিছে আৰু বহুত দিনৰ পৰা বৰষুণ দি আছিল। সেইটো কাৰণে ভাবিলোঁ মা আৰু মই অলপমান বজাৰ কৰিব লগা আছে, সেইখিনি বজাৰ কৰি আহোঁ। ব'লক মোৰ লগত বজাৰ কৰিবলৈ। এতিয়া আমি ধুনীয়াকৈ ওলালোঁ, মাক জীয়েক। যিহেতু গাড়ীখন চলাবই নাজানো, স্কুটিতে যাব লাগিব, উপায় নাই। আহি পাই গ'লোহি গাৰ্লছ থকা বোৱাৰী চিল্ক হাউচ। আৰু বোৱাৰীখন বহুত ধুনীয়াকৈ ওপৰত বনালে। চাওকচোন, ইমান ধুনীয়া লাগিছে। বস্তুবিলাক ছেটিং কৰি আছে, ৰেডি হোৱা নাই। আহি পাই প্ৰথমতেই চাই ল'লোঁ দাদাৰ কাৰণে এটা পাঞ্জাবী, কিন্তু আমাৰ চাইজৰ নাপালোঁ, দুখ। এতিয়া লৈ লৈছোঁ এইপিনে চেলেং কাপোৰ, এইপিনে গামোচা, চাদৰ, ধুতি, গেঞ্জি, সকলোবোৰ বস্তু একেখন দোকানতে লৈ ল'লোঁ। লৈ পিনি এতিয়াহে মজাটো লাগিছে। দেখিছে নহয় ৰাইজ, দিবলৈ ৰেডি। এতিয়া ধুনীয়াকৈ দি মেলি আহিলোঁ তললৈ বুলি। যিহেতু তলত আৰু এখন দোকান আছে, তো সেইটো কাৰণে তললৈ নামি আহিলোঁ। এতিয়া আমাৰ বস্তুবোৰ ধুনীয়াকৈ পেকিং হৈ গ'ল আৰু এতিয়া আমি আহি পালোঁহি তলত। যিহেতু আমালৈও লাগিব দুযোৰমান মেখেলা চাদৰ, সেইকাৰণে মা মোৰ আৰু বৌৰ কাৰণে চাই আছোঁ চাদৰ মেখেলা। এযোৰ পিছে মোলৈ, এযোৰ হৈছে আমাৰ বৌলৈ, আৰু এযোৰ লৈছোঁ আমাৰ মাৰ কাৰণে। মানে তিনিজনীৰ কাৰণে তিনিযোৰ। এইকেইযোৰ আমাৰ লোৱা হ'ল, আৰু এই ওপৰৰ পিংক কালাৰযোৰ লৈছোঁ মাৰ কাৰণে। লৈ পিনি কি কৰিম, স্কুটিটো ইমানখিনি নিব নোৱাৰোঁ, সেইটো কাৰণে এতিয়া টমটমত আহি আছোঁ। এতিয়া ধুনীয়াকৈ আহি পিনি পাই গ'লোহি আমাৰ ঘৰ পাই প্ৰথমতে কৈছোঁ বৌক যে ভাগৰ লাগিছে, চাহ একাপ দিয়া। ধুনীয়াকৈ চাহ একাপ খালোঁ। খাই লৈ পিনি এতিয়া আকৌ বস্তু বাহানিখিনি লৈ ৰুমলৈ বুলি যাত্ৰা। বাই।